হেল্ল' এভৰিৱান, কি খবৰ? স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি যিহেতু আমাৰ ADRE ৰিজাল্ট দিলে, যিসকলৰ এক্সাম ক্লিয়াৰ হ'ল ৰিটেনটো এণ্ড নেক্সট ষ্টেপলৈ আগবাঢ়িছে তেওঁলোকক কংগ্ৰেটছ। এণ্ড যিসকলৰ ক্লিয়াৰ হোৱা নাই আপোনালোকে বিশ্বাস নেহেৰাব। হয়, বেয়া লাগিব, আমাৰ দুদিনমান বেয়া লাগিব, কিন্তু আমি বিশ্বাসটো হেৰুৱাব নালাগিব। আমি এইবাৰ যিখিনি ভুল কৰিলোঁ বা যিখিনি আমাৰ কৰিবলগীয়া থাকি গৈছে সেইখিনি আমি বস্তুবিলাক বিচাৰি চাওঁ এণ্ড সেইখিনি শুধৰাই আমি নেক্সট টাইম যাতে ভালদৰে এপিয়াৰ হ'ব পাৰোঁ। তো আজি আমাৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল যে আমাৰ যিখিনি থাৰ্ড গ্ৰেডৰ এক্সাম দিছিলে তো নেক্সট ষ্টেপ হৈ গৈছে আমাৰ কম্পিউটাৰ স্কিল টেষ্টটো। তো তাক উদ্দেশ্য লৈ পেলাই আমি এটা ভিডিঅ' আনিছোঁ এণ্ড লগতে যিসকলৰ ক্লিয়াৰ নাই হোৱা আপোনালোকেও এই ভিডিঅ'খিনি ফ'ল' কৰিব পাৰে। কাৰণ যিখিনি স্কিলৰ কথা আছে তিনিটা মেইন ছফ্টৱেৰ MS Word, PowerPoint এণ্ড Excel, এইখিনি বস্তু অকল ADRE বুলিয়েই নহয়, আমাৰ সকলো ধৰণৰ জবতে আমাৰ দৰকাৰ হ'ব পাৰে। তো এইখিনি আপোনালোকক ফ'ল' কৰিব পাৰে ভিডিঅ'বিলাক, আপোনালোকৰ লাভ হ'ব। তো মেইনলি আমি কৰিম কি ইয়াত, আজি যোনটো ভিডিঅ' আনিছোঁ এই ভিডিঅ'টোত MS Wordৰ যোনখিনি ফিচাৰ, আমাক যোনখিনি চিলেবাছত আছে, যোনখিনি বেছিক ফিচাৰ থাকে সেইখিনি বস্তু শিকিম আমি। ঠিক তেনেধৰণে আমি আৰু দুটা ভিডিঅ' আনিম, এটা আহিব PowerPointৰ ওপৰত, এটা আহিব Excelৰ ওপৰত। দেন সেই ভিডিঅ'কেইটা কমপ্লিট হোৱাৰ পিছত আমি চবৰে প্ৰেক্টিচ কুৱেশ্যনছ লৈ আহিম। যোৱা বছৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে বা আকৌ নেক্সট আমাৰ এই এক্সামটোত কি কি ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই সকলোবোৰ আমি প্ৰেক্টিচ কৰিম। সেই প্ৰেক্টিচ ভিডিঅ' এক্সট্ৰাকৈ আহিব, বাট ফাৰ্ষ্টলি আমি এই তিনিটা ভিডিঅ'ত আমি সেই তিনিটা ছফ্টৱেৰৰ বিষয়ে শিকি লওঁ এণ্ড চিলেবাছত থকা প্ৰত্যেকটো বস্তু আমি টাৰ্গেট কৰি লওঁ, কোনটো বস্তু কেনে কাম কৰে এণ্ড কি ধৰণে কাম কৰে। তো ব'লক তেন্তে আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো আমি ফাৰ্ষ্ট ছফ্টৱেৰটো MS Wordটো ষ্টাৰ্ট কৰাৰ আগতে আমি চিলেবাছখন এবাৰ চাই লওঁ বস্তুটো হয় কি আছে ন। আমাৰ যোনটো আমাৰ কেটেগৰী 1 আছে ACSSLC এণ্ড SSLC ইন চায়েন্স, তো তাৰ কাৰণে যোনখন MS Wordৰ চিলেবাছ দিয়া আছে, তো তাত কি দিয়া আছে, ডকুমেণ্ট ক্ৰিয়েশ্যন, ডকুমেণ্ট আমাৰ ক্ৰিয়েট কৰাৰ কথা দিয়া আছে। এণ্ড এখন আগৰ চিলেবাছ হয় এনে এইবাৰো এইখনে ফ'ল' হ'ব। বেছিক ফৰ্মেটিং, এই ফৰ্মেটিং শব্দটো আমি আগতে কৈ দিছোঁ। এতিয়া ফৰ্মেটিং মানে যিকোনো এটা বস্তুক আমি ষ্টাইল কৰা, চিম্পল ভাষাত বুজিবলৈ ষ্টাইল কৰা, তাৰ যেনিবা আখৰ চাইজটো বদলাই দিলোঁ, কালাৰটো বদলাই দিলোঁ, সেইবিলাক চব ফৰ্মেটিং আণ্ডাৰত পৰে। এডিটিঙৰ আণ্ডাৰত আমাৰ বহুতখিনি অপশ্যন আহে। তাত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এইখিনি আছে, এইবিলাক আমি চাম। দেন এগেইন আমাৰ যোনখিনি কেটেগৰী 2 যোনখিনি বেচেলৰ ডিগ্ৰী আছে তেওঁলোকৰ ডকুমেণ্ট ক্ৰিয়েশ্যন আছে, ডকুমেণ্ট ফৰ্মেটিং আছে, তেওঁলোকৰ টেবুল ক্ৰিয়েশ্যন আছে, খালি এডিটিং, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং প্ৰায়খিনি বস্তু একেই আছে, বাট ইয়াত টেবুল ক্ৰিয়েশ্যনটো এড হৈ গৈছে যোনটো ডিগ্ৰী পাছ কৰাখিনিৰ কাৰণে। এণ্ড যিসকলৰ ডিগ্ৰী উইথ ডিপ্ল'মা আছে, কম্পিউটাৰ ডিপ্ল'মা আছে, তেওঁলোকৰ চিলেবাছটো অলপ দীঘলীয়া হ'ব। ডকুমেণ্ট ক্ৰিয়েশ্যন, এডিটিং, ডিটেইল ফৰ্মেটিং, তেওঁলোকৰ ফৰ্মেটিং ডিটেইলড হ'ব, অলপ এক্সট্ৰা আহিব। ৰেফাৰেঞ্চ ইউজ কৰিবলৈ আহিব, টেবুল ক্ৰিয়েশ্যন আহিব, এডিটিং, ক্ৰিয়েটিং নাম্বাৰৰ বুলেট লিষ্ট আহিব, মডিফাইং কেৰেক্টাৰ্ছ আহিব, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং আহিব। তো কথাটো হ'ল আমি যোনটো আজি ভিডিঅ'টো বনাইছোঁ ৱৰ্ডত আমি গোটেইখিনি বস্তুৱে কভাৰ কৰিম। তো প্ৰত্যেকটো কেটেগৰীৰ কাৰণে হৈ যাব আপোনালোকৰ। এণ্ড বেছি ডিফিকাল্ট আমাৰ কনচেপ্ট নহয়, আমি ইজিলি বস্তুবিলাক শিকি ল'ব পাৰিম। তো ব'লক তেন্তে আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম কথা আমি ছফ্টৱেৰটো খোলোঁ, আমি হোমতে পাই যাম বা ইয়াত আমি চাৰ্চ কৰিলেও পাই যাম ৱৰ্ড বুলি লিখিলে। ইয়াতে এটা ইম্পৰ্টেণ্ট কথা এটা হ'ল যে মোৰটো হৈ গৈছে, আপোনালোকে দেখিলে যিহেতু অফিচ 2021, এতিয়া আপোনালোকৰ স্কিল টেষ্টত অফিচ পুনৰ দিব পাৰে, আপোনাৰ 2007ৰ দিব পাৰে, 2013-16 যিকোনো দিব পাৰে। যোৱাবাৰতো বহুত ক্ষেত্ৰত আপোনালোকৰ 2007ৰ দিছিলে ছফ্টৱেৰটো। তো তাত কি হ'ব, এই বস্তুখিনি অলপ দেখাত বেলেগ পাব। বস্তুবিলাক একে ধৰণৰ জেগাতে থাকিব, চিন্তা কৰিব নালাগে, অলপ দেখাত বেলেগ পাব। মোৰ এইখন এনেকুৱা আহিছে ন, তো পুৰণা ছফ্টৱেৰবিলাক অলপ দেখাত বেলেগ পাব। তো চিন্তা কৰিব নালাগে আপোনালোকে, জাষ্ট আমি পইণ্টকেইটা জানিব লাগে ক'ত কি বস্তু পাম আমি। অ'কে, প্ৰথম কথা এইবিলাক বস্তু আমাক দৰকাৰ নাই, এইবিলাক ষ্টাইল। প্ৰথম আমি যাম ব্লেংক ডকুমেণ্ট এখন, নিউ হোম ব্লেংক ডকুমেণ্ট আহিব। ইটো ছফ্টৱেৰ পুৰণা হ'লে অলপ বেলেগ দেখাব, বাট আল্টিমেটলি আমি ব্লেংক ডকুমেণ্টতে যাম। তো ব্লেংক ডকুমেণ্ট এখন যেতিয়া ক্ৰিয়েট কৰিলোঁ আমি, তো এই অপশ্যনছখিনি চাওঁ, প্ৰত্যেকটো অপশ্যনত আমাৰ দৰকাৰী, এনেইতো চাব গ'লেতো বহুতখিনি আছে হয় নাই। তো প্ৰত্যেকটো অপশ্যন আমাৰ কি ধৰণে কাম কৰে সেই গোটেইখিনি বস্তু আমি চাওঁ। প্ৰথম আহি গ'লে ফাইল অপশ্যনত আমি এই ফাইলটোৰ বিষয়ে বস্তুবিলাক পাম, যে ফাইলটো যদি আমি ছেভ কৰিব লগা হয়, ফাইলটো যদি আমি প্ৰিণ্ট কৰিব লগা হয়, বেলেগ যদি নিউ ফাইল খুলিব লগা হয়, এণ্ড অলৰেডি বনি থকা ফাইল যদি অ'পেন কৰিব লগা হয়, এইখিনি গোটেইখিনি বস্তু আছে ইয়াতে। তো আমি ছেভ কৰাটো চাম, এণ্ড কিছুমান শ্বৰ্টকাট, যেনেকৈ ছেভ কৰিবলৈ আমি ফাইলত গৈ পেলাই ইয়াত ছেভ টিপিলে ছেভ কৰিব পাৰিম, বা নহ'লে কণ্ট্ৰলটো ধৰি পেলাই S টিপিলেও ছেভ কৰিব পাৰিম। সেই শ্বৰ্টকাটবিলাকো মই লৈ আহিম, আমাৰ যোনখিনি প্ৰেক্টিচ ভিডিঅ' থাকিব তাতে শ্বৰ্টকাট কি কেইটা আহিব, যাতে আমি কম টাইমৰ ভিতৰত কামবিলাক আমি কৰিব পাৰোঁ। অ'কে,
ফাইলৰ বস্তুখিনি বুজিলে ফাইলত কি ধৰণৰ বস্তু থাকে হোম এতিয়া হোমৰ আণ্ডাৰত চাব ইয়াত বস্তুবিলাক ভাগ কৰি থোৱা আছে দেখিছেনে ক্লিপবৰ্ড ফন্ট এইবিলাক অলপ দেখাত বেলেগ পাব পাৰে যদি পুৰণা ছফ্টৱেৰ হয় তাত এইবিলাক ষ্টাইলছবিলাক নাপাবও পাৰে বাট আমাক মেইনলি হৈ গৈছে ফন্ট আৰু পেৰাগ্ৰাফ ফন্ট মানে হৈ গৈছে ফন্ট শব্দটো খুব দিয়ে চাব দে এক্সামতো ফন্ট শব্দটো দিব ফন্ট মানে আখৰ তো এই ছেকশ্যনটোত কি আখৰৰ যিমানখিনি ষ্টাইলিংটো আমি কি বুলি কওঁ ফৰ্মেটিং বুলি কওঁ অ'কে ফৰ্মেটিং ফণ্টৰ ফৰ্মেটিংখিনি ইয়াত আছে এণ্ড পেৰেগ্ৰাফ যদি আমাৰ পেৰেগ্ৰাফ থাকে পেৰেগ্ৰাফৰ ষ্টাইল ক'ৰ পৰা কৰিম এই পাৰ্টটোৰ পৰা কৰিম সেইবিলাক ক'ৰ আণ্ডাৰত আছে হোমৰ আণ্ডাৰত আছে দেন ইনচাৰ্টৰ আণ্ডাৰত কি থাকে ইনচাৰ্টৰ আণ্ডাৰত যদি আমি কিবা এক্সট্ৰা বস্তু আনিব লগা হয় যেনেকৈ টেবুল আনিব লগা হয় ফটো আনিব লগা হয় কিবা শ্বেপ বহুত ধৰণৰ শ্বেপ আছে শ্বেপবিলাক যদি আনিব লগা হয় এইবিলাক আমি ইনচাৰ্টৰ থ্ৰু দি আনিম বা হেডাৰ ফুটাৰ আনিব লগা থাকিলে পেজ নম্বৰ দিব লগা থাকিলে এইখিনি বস্তু চাওঁ আমি তো এইবিলাক বস্তু ক'ৰ পৰা আনিম আমি ইনচাৰ্টৰ পৰা আনিম অ'কে এই ড্ৰটো নাপাব আগতে ডিজাইন লেআউটটো ইম্পৰ্টেণ্ট যে আমি কেনেকুৱা কোনখন পেজতনো কাম কৰিছোঁ এতিয়া পেজৰ চাইজ তো চাইজ কি আমি ইয়াত জেনেৰেলি A4 চিলেক্ট হৈ থাকে বেলেগত ক'ৰবাত এইটো চিলেক্ট হৈ থাকিব তো আমি A4 পেপাৰ ক'লে আমাক A4 চিলেক্ট কৰিম তো এইবিলাক লেআউটত থাকিব সেই পেজটো অৰিয়েণ্টেশ্যন মানে কি পৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ খাৰাকৈ থাকিলে পৰ্ট্ৰেইট এনেকৈ পথালিকৈ থাকিলে লেণ্ডস্কেপ বুলি কয় এণ্ড মাৰ্জিন মানে কি ওপৰত দেখিছে নাই আপোনালোকে ইয়াত এইটো বস্তুটো ইয়াৰ পৰাহে লিখিছে এই ওপৰত এৰি দিছে এনেকুৱা মাৰ্জিন যেনেকৈ আমি বহীত পাওঁ ন স্কেলেদি মাৰ্জিন পাওঁ এইটোতো মানে আমি দেখা নোপোৱা এটা মাৰ্জিন হয় অ'কে সেইখিনি বস্তু তাত থাকে এইটো হৈ গ'ল ৰেফাৰেঞ্চেছ যোনবিলাকৰ ডিপ্ল'মা আছে তেওঁলোকক ইয়াৰ কুৱেশ্যন সুধিব পাৰে ৰেফাৰেঞ্চৰ জেনেৰেলি আমাক বাকীবিলাকক সেই ৰেফাৰেঞ্চৰ বিষয়ে নুসুধে আমি যিহেতু চিলেবাছত দেখিলোঁ অ'কে তাৰপিছত আমি এতিয়া যাওঁ প্ৰত্যেককেইটা অপশ্যন চাওঁ প্ৰথম কথা আমাক এইডাল মই অলপ জুম কৰিছোঁ আমি জুম তলত কৰিব পাৰোঁ ইয়াত আমি অলপ জুম কৰিছোঁ 135 অ'কে এতিয়া এই যে ব্লিংক হৈ আছে দেখিছেনে এই বস্তুটো আহিলে মানে ইয়াত আমি কিবা এটা আখৰ লিখিব পাৰিম এণ্ড এই আই নিচিনা মাউচ কাৰ্ডাল দেখিছেনে য'ত এইটো আহিব মানে তাত আমি আখৰ লিখিব পাৰিম টিপি পেলাই অ'কে এতিয়া আমি লিখিবলৈ জানো বাট তথাপিও মই কিবা বেছিক বস্তুটো কৈ দিছোঁ আমি যদি কীবৰ্ডত কিবা এটা টিপোঁ তেন্তে মই হেল্ল' বুলি লিখিছোঁ অ'কে ডাইৰেক্টলি স্মল লেটাৰত আহিব প্ৰথম কথা যদি আমি কেপিটেল লেটাৰ কৰিব লগা হয় আমাৰ ওচৰত দুটা অপশ্যন থাকে যদি প্ৰত্যেককেইটা লেটাৰ কেপিটেল লিখিব লগা হয় আমি কেপছ লকটো টিপিম আমি কেপছ লকটো অন কৰি দিলে কীবৰ্ডখন একেবাৰে বাওঁ ছাইডে পাব কেপছ লক সেইটো অন কৰি লিখিলে প্ৰত্যেকটো বস্তু কেপিটেলত আহিব এণ্ড যদি আমাক আকৌ কেপছ লকটো অফ কৰি দিলে আকৌ চব স্মল লেটাৰ হৈ যাব যদি আমাক বোলে অকল এটা কেপিটেল লেটাৰ থাকে তেন্তে শ্বিফ্ট কেপছ লকৰ তলতে থাকে শ্বিফ্টটো ধৰি পেলাই যদি আমি যিকোনো এটা লেটাৰ লিখোঁ সেইটো কেপিটেলত আহিব বাকী যদি শ্বিফ্টটো এৰি পেলাই লিখোঁ স্মলত আহিব অ'কে বুজি পালোঁ আমি দেন নেক্সট লাইনলৈ কেনেকৈ আহিম ইয়াৰ তলৰ লাইনলৈ আহিবলৈ হ'লে এণ্টাৰ মই একেবাৰে বেছিকখিনি শিকাইছোঁ দেই যদি আপোনালোকৰ ক্লিয়াৰ হৈ থাকিব পাৰে এইবিলাক বস্তু যে একেবাৰে বেছিকৰ পৰা শিকাইছোঁ তলৰ লাইনলৈ আহিব হ'লে এণ্টাৰ আকৌ যদি উভতি যাব হ'লে বেক স্পেচ এণ্টাৰৰ অলপ ওপৰতে দেখিব বেক স্পেচ আছে বেক স্পেচ টিপিলে আকৌ উভতি যাব এণ্ড বেক স্পেচ টিপিলে আমি এইবিলাক বস্তু কাটিবও পাৰোঁ আখৰবিলাক অ'কে ক্লিয়াৰ হ'ল আমাৰ সেইখিনি একেবাৰে বেছিক বস্তুখিনি ক্লিয়াৰ হ'ল আৰু স্পেচ দিবৰ কাৰণে স্পেচ বাৰডাল দেখিছে দীঘলীয়া স্পেচ বাৰডাল তো গেপ আহিব অ'কে এণ্ড একেবাৰে যদি আমি বহুত গেপ দিব লগা হয় আমি টেব যোনটো কেপছ লকৰ ওপৰত আছে টেবটো দিব পাৰে তো টেব দিলে দেখিছে নাই একেবাৰতে আমাৰ বহুতকেইটা স্পেচ গৈছে অ'কে ক্লিয়াৰ হ'ল একেবাৰে বেছিক বস্তুখিনি শিকিলোঁ এতিয়া যদি আমি যিকোনো এটা আখৰ লিখোঁ ধৰি লওক মই যেনিবা হেল্ল'টোকে লিখিলোঁ তো আখৰবিলাকক আমি ফণ্ট বুলি কয় বা নহ'লে আমি কি বুলি ক'ব পাৰোঁ ফণ্ট বা টেক্সট TXT টেক্সট বা ফণ্ট জেনেৰেলি ফণ্টে ক'ব এতিয়া যদি আপোনালোক কৈ দিয়ে যে ফণ্ট চাইজ বঢ়াব লাগে ফণ্ট চাইজ মানে কি আল্টিমেটলি আখৰ চাইজটো বঢ়াব লাগে তাক চিলেক্ট কৰিব লাগিব মাউচটোত দুবাৰ ক্লিক কৰি পেলাই 2 নম্বৰ বাৰত এৰি দিব টানি আহিলে এইটো চিলেক্ট হৈ যায় অ'কে ইয়াতো আহি যাব পাৰে এনেকৈ বাট আমি এই ফণ্টৰ আণ্ডাৰত যাম হোমৰ আণ্ডাৰত এতিয়া এই যোনটো বস্তুটো আছে না 11টো কি এইটো ফণ্ট চাইজ আমি মাউচডালৰ এই কাৰ্চৰডাল ওপৰলৈ নিলে আমাক দেখাই দিয়ে কেতিয়াবা অপশ্যন দেখিছে না ফণ্ট চাইজ তো ইয়াত যদি আমি এৱাৰ্ডত আহি পেলাই ফণ্ট চাইজ চিলেক্ট কৰোঁ তো ফণ্ট চাইজ বেলেগ হৈছে তো আমি দেখিছোঁ যে ইয়াত 72লৈকে আছে আমি তাতকৈ ডাঙৰ কৰিব নোৱাৰিম নেকি পাৰিম তাতকৈ ডাঙৰ কৰিব হ'লে কি কৰিব লাগিব ইয়াত আমি নিজেও লিখিব পাৰোঁ ইয়াত ক্লিক কৰি যেনিবা 86 লিখিলোঁ এণ্টাৰ মাৰিলোঁ তো 86 হৈ গ'ল ফণ্ট চাইজ তো এইটো ফণ্ট চাইজৰ কাৰণে এইটোক ফণ্ট ফেমিলি বুলি কয় বা ফণ্ট টাইপ কি ধৰণৰ ফণ্ট হ'ব এতিয়া ফণ্টৰ নাম কি দিয়া আছে আমাক কেলিব্ৰি লিখা আছে কেলিব্ৰি বডি লিখা আছে আমাক কৈ দিব যে টাইমছ নিউ ৰোমান ফণ্টটো লাগে তো ইয়াতে আমি যাম এতিয়া আমি ইয়াত বিচাৰি পাৰিম নেকি টি ক'ত আছে টাইমছ নিউ ৰোমান তো আমি ইয়াতে ওপৰত লিখি দিব পাৰিম TIMES লিখি দিলে দেখিলে টাইমছ নিউ ৰোমান আহি গ'ল
চিলেক্ট কৰি দিম তো টাইমছ নিউ ৰোমানৰ সেইটো ফণ্ট ফেমিলি বা ফণ্ট টাইপটো হৈ গ'ল এতিয়া এই আখৰটোৰ কাৰণে ফণ্টটোৰ টাইপটো কি টাইমছ নিউ ৰোমান এণ্ড চাইজটো কি 86 কমাই দিছোঁ যেনিবা বেছি ডাঙৰ চাইজ হৈছে 20 মান কৰি দিছোঁ এনেকৈ আমি টাইপ আৰু আমাৰ চাইজটো বদলাব পাৰোঁ এইকেইটা বস্তু আছে এইকেইটা মানে কি এঘাত এঘাতকৈ চাইজ বাঢ়িব এইটো এঘাত এঘাতকৈ কমিব একো নাই সেইটো সাধাৰণ কথা এটা এইটো বি মানে কি বল্ড মই যদি সেই আখৰটোক চিলেক্ট কৰি পেলাই বি টিপো আখৰটো বল্ড হৈছে দেখিছেনে এতিয়া এইটো চিলেক্ট হৈ আছে বুলি গম পাইছোঁ আমি আকৌ যদি তাক চিলেক্ট কৰি দিই ডিচিলেক্ট হৈ পেলাই বল্ডটো আঁতৰি যাব আই মানে ইটালিক্সটো আই এইটো এনেকৈ বেকা হৈ যাব আকৌ টিপিলে আকৌ হ'ব এইটো আণ্ডাৰলাইন এবাৰ টিপিলে আণ্ডাৰলাইন হ'ব এবাৰ টিপিলে আকৌ গুচি যাব অ'কে ক্লিয়াৰ হ'ল আৰু এইটো ষ্ট্ৰাইক থ্ৰ' বুলি কয় তো মাজেদি এডাল আঁচ গুচি যাব মই যেনিবা পিছত যেনিবা ৱৰ্ল্ড বুলি লিখিলোঁ এতিয়া মই ৱৰ্ডটো কিন্তু কাটিব লাগে ষ্ট্ৰাইক থ্ৰ' মানে ইয়াত টিপিলে ষ্ট্ৰাইক থ্ৰ' এণ্ড এইটো বস্তুনো ইউজ কেতিয়া হয় তো ইউজ কেতিয়া হ'ব যেতিয়া আমি কোনোবাই কিবা এটা ডকুমেণ্ট চাইছে বোলে এইটো ডকুমেণ্ট নালাগে বা এইটো আখৰ মোক নালাগে তো ষ্ট্ৰাইক থ্ৰ' আমি কাটি দিব পাৰোঁ তো ইউজবিলাক বেলেগ বেলেগ ধৰণত হ'ব লাগে হয় আমি যেনেকৈ ইউজ কৰোঁ আমাৰ কথা আমি ফিচাৰো জানিব লাগে এইটো কি ষ্ট্ৰাইক থ্ৰ' বুলি কয় ষ্ট্ৰাইক থ্ৰ' মানে কি মাজেদি আঁচডাল আহিব আমি সেই টাৰ্মবিলাক জানিব লাগিব কিন্তু আমাক কুৱেশ্যনটো দিলে দেখিব যে ষ্ট্ৰাইক থ্ৰ' এ টেক্সট মানে কি আখৰ এটা ষ্ট্ৰাইক থ্ৰ' কৰিব লাগে বুজি পোৱা নাই কথা তেনেকৈ বুজি তাৰপিছত এইটো হৈ গৈছে ছাবস্ক্ৰিপ্ট এইটো হৈ গৈছে ছুপাৰস্ক্ৰিপ্ট ছাবস্ক্ৰিপ্ট মানে সেই তলত যে আমি কেতিয়াবা লিখিব লগা হয় এণ্ড ছুপাৰস্ক্ৰিপ্ট মানে ওপৰত যে স্কুৱেৰ হিচাপে লিখিব লগা হয় এতিয়া মই ধৰিলোঁ যেনিবা আমাক কাৰ্বন ডাই অক্সাইডটো লিখিব লাগে CO আমাৰ ষ্ট্ৰাইক থ্ৰ'টো অফ কৰি লওঁ অ'কে CO2 এতিয়া আমি জানো যে CO2টো সদায় তললৈ হয় আমি ষ্ট্ৰাইক থ্ৰ'টো ইয়াত আঁতৰাই লৈছোঁ অ'কে অ'কে এতিয়া টুটোতো আমি তললৈ আহিব লাগে হয় নাই কিন্তু এনে ডাইৰেক্ট লিখিলেতো লগতহে আহিছে তো কি কৰিম টুটোক চিলেক্ট কৰিম ছাবস্ক্ৰিপ্ট ছাব মানে তলত তো ছাবস্ক্ৰিপ্টত গুচি যাম বুজি পালে এতিয়া আমি যদি স্পেচ মাৰোঁ ই দেখিছে তলপিনে আছে মই যদি কিবা লিখোঁ তলপিনে আছে তো কি এইটো এক্টিভেট হৈ আছে আমি ডিএক্টিভেট কৰি দিলে হৈ যায় আকৌ টিপি দিলে অ'কে এতিয়া মই লিখিব লাগে মই এ স্কুৱেৰ জাষ্ট এনেই মই বস্তুবিলাক লিখিহে দেখাইছোঁ দেই এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ যেনিবা তো এইটো এইটো বিটোৱে হৈ আছে তো টুটোক চিলেক্ট কৰিব ছুপাৰ স্ক্ৰিপ্ট কৰি দিলে ওপৰলৈ গুচি যাব বস্তুটো বুজি পালে এনেকুৱা বস্তুবিলাক আমি ইউজ কৰিব বিচাৰোঁ ইয়াৰ শ্বৰ্টকাটো আছে আমি কীবৰ্ডৰ শ্বৰ্টকাট ইউজ কৰি পেলেও ছুপাৰ স্ক্ৰিপ্ট বা ছাবস্ক্ৰিপ্ট কৰিব পাৰোঁ সেইখিনি আমি পিছত শিকিম বাট বস্তুটো বুজি পালে ক'ত ইউজ হৈছে এতিয়া যদি আমি এই পইণ্টটো এই ব্লিংক কৰা পইণ্টটো য'ত থাকে তাত এণ্টাৰ মাৰিলে আমি ইয়াত এণ্টাৰ মাৰিলে আমি নেক্সট লাইনলৈ আহিব কিন্তু এইটো যদি আমি ইয়ালৈ লৈ যাওঁ টিপি পেলে মাউচত টিপি পেলে ইয়াত এণ্টাৰ মাৰিলে তো ই সৈতে তললৈ আহি যাব ইয়াত এণ্টাৰ মাৰিলে ইয়াৰ সৈতে তললৈ আহি যাব তাৰপিছত বুজি পাইছে নাই কথাবিলাক অ'কে কেতিয়াবা আপোনালোকে স্পেচ লিখিছে বোলে লিখি আছে বোলে ই ওপৰতে লিখিছে তো কথাটো কি হৈছে আমি চিলেক্ট কৰি পেলাই এইটোক ডিএক্টিভেট কৰি দিলে হৈ যায় আকৌ সি নৰ্মেল হৈ যাব বুজি পালে এইবিলাক বস্তু আপোনালোকে নিজেও চাব অলপ চলপ কৰি মেলি চাব ইমান টান নহয় আৰু খালি এটা কথা এইবিলাক আমি অকল চাই থ'লে নহ'ব আমি নিজে প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে আমাৰ বস্তুবিলাক ক্লিয়াৰ হ'ব অ'কে নেক্সট আহি গ'ল ফণ্ট কালাৰ চাবতে ফণ্ট মানে আখৰ চিম্পল কথা তো ফণ্ট কালাৰ ইয়াত য'ত এ বুলি লিখা থাকিব নে এ মানে লিখা থাকিলে জানিব এইটো আখৰৰ লগত জড়িত বস্তু হয় তলত আখৰ ৰং আছে মানে কি কালাৰ আছে তো মই যদি হেল'টোক চিলেক্ট কৰি লওঁ ইয়াত যদি কালাৰটো চুজ কৰোঁ কালাৰ মই কিবা এটা চুজ কৰি দিলে হৈ যায় অ'কে গ্ৰীণ কালাৰ চুজ কৰিছোঁ আমাক বোলে আমি বিচৰা কালাৰটো বোলে ইয়াত নাই তো আমি মোৰ কালাৰটো যাব পাৰোঁ কিবা এটা কালাৰ চিলেক্ট কৰিব পাৰোঁ আমি ডাৰ্ক বা লাইট হয় এইটো বস্তুটো বুজি পালে এতিয়া কথাটো হৈ গ'ল যে আমাক ছফ্টৱেৰটো যদি 2007 দিয়ে MS ৱৰ্ডটো তেতিয়া অলপ বস্তুবিলাক দেখাত অলপ বেলেগ পাব তো চিন্তা কৰিব নালাগে বাট বস্তুবিলাক মনত ৰাখোঁ যে কোনটো বস্তু কেনেকৈ আমি চাব লাগে হোমৱৰ্কত কি বস্তু থাকে ইনচাৰ্টত কি বস্তু থাকে অ'কে এতিয়া আমাক যে প্ৰথম দিছিলে যে ডকুমেণ্ট ক্ৰিয়েশ্যন তো আমি এই গোটেইটো ডকুমেণ্টে বনোৱা নাই জানো আমি যিহেতু এটা ব্লেংক পেজ খুলি দিলে আমি ৱৰ্ডত যদি কিবা এটা ফাইল খুলি দিওঁ মানে সেইটো ডকুমেণ্ট বুলি কয় অ'কে ৱৰ্ডৰ ডকুমেণ্ট বুলি কয় ওপৰত লিখা আছে ডকুমেণ্ট এতিয়া আমি ইয়াক ছেভ কৰিম ছেভ কৰিবলৈ কি ফাইলত গৈ পেলাই আমি ছেভ টিপিব লাগে বা নহ'লে একেবাৰে শ্বৰ্টকাট ৱেটো দেখাই দিছোঁ মই কণ্ট্ৰলটো ধৰিব চিফ্টৰ তলত আছে CTRL কণ্ট্ৰলটো ধৰি ৰাখি পেলাই S টিপি দিব তেতিয়া আমি ছেভৰ অপশ্যনলৈ আহি যাব ইয়াত 2007ত বেলেগ ধৰণে ছেভ হ'ব ডাইৰেক্ট ছেভ হৈ যাব ইয়াত কিন্তু আমি নিউৱাৰ ছফ্টৱেৰ দিলে আমি ব্ৰাউজ কৰিব লাগে একেটা কথা ছেভত গৈ ছেভ এজত গৈ পেলাই আমি ছেভত গৈ ব্ৰাউজ কৰিব পাৰোঁ ব্ৰাউজ কৰি আমাক মানে জেগা এটুকুৰা চিলেক্ট কৰিব দিব কোনটো জেগাত থ'ব মই যেনিবা ডকুমেণ্টছত থৈছোঁ ডকুমেণ্টত পিনে এণ্ড এইপিনে ইয়াত আমি নামটো দিব লাগে ফাইলৰ নাম মই যেনিবা দিলোঁ যেনিবা প্ৰেক্টিচ নাম দিছোঁ ধৰি লওক
ADRE স্কিল টেষ্ট প্ৰেক্টিচ কিবা এটা নাম দিলে হৈ যায় নামটো দি পেলাই আমি ছেভ কৰিলে ফাইলটো ছেভ হৈ গ'ল এতিয়া আমাৰ ওপৰত কি বুলি আছে আমি যি নম্বৰ ৰাখিছোঁ এতিয়া যদি মই ৱৰ্ডটো কাটিও দিওঁ আমি আকৌ সেই ফাইলটো পাই যাম মই আকৌ দেখাই দিছোঁ এবাৰ কাটি পেলাই কাটি দিছোঁ মই আকৌ আমি যদি এবাৰ আমি ৱৰ্ডটো খোলোঁ অ'কে এতিয়া আমাৰ ইয়াত যেনিবা তো ৰিচেণ্টত আছে আমি অ'পেনো কৰিব পাৰোঁ যদি আমাক বেলেগ ফাইল লাগে তো আমি কি অ'পেনত যাব পাৰোঁ আকৌ ব্ৰাউজ কৰিম ক'ত থৈছিলোঁ আমি ডকুমেণ্টছত খুলিছিলোঁ কি নামেৰে খুলিছিলোঁ ADRE স্কিল টেষ্ট আমি তললৈ আহোঁ ADREত পাই যাম আমি ADRE স্কিল টেষ্ট প্ৰেক্টিচ খুলি দিলে আমাৰ সেই পাৰ্টটো আহি গ'ল বুজি পালোঁ আমি ছেভ কৰা বুজি পালোঁ এণ্ড প্ৰথমবাৰ ছেভ কৰোঁতেহে নামটো দিব লাগে এই যদি মই পিছৰবাৰ কিবা এটা লিখিলোঁ যেনিবা হেল্ল' ৱৰ্ল্ড ৱেলকাম টু MS ৱৰ্ড লিখিলোঁ যেনিবা অ'কে এই যে মই ছেভ কৰিব লাগে কণ্ট্ৰলটো ধৰি পেলাই এছ টিপিলোঁ এইবাৰ কিন্তু ছেভ হৈ গ'ল আকৌ সি কাৰণ নাম এবাৰে খুজিব প্ৰথমবাৰ বুজি পালোঁ আমি কথাবিলাক বুজি পালোঁ এতিয়া এইবিলাক বস্তু কি হয় এইটো হাইলাইটাৰ এইবিলাক আগৰ ছফ্টৱেৰবিলাকত নাছিলে 2007ত মেবি নাই চাগে তো সেইকাৰণে আমি এইখিনি গম পাব নালাগে বাট হাইলাইটাৰ মানে কি কিবা এটা বস্তু চিলেক্ট কৰি পেলাই মই যদি হাইলাইটাৰ টিপি দিওঁ যিকোনো কালাৰ হাইলাইটাৰ তো হাইলাইট হৈ যাব সেইটো তাকে বুজি পালে কথাটো এইখিনি জেনেৰেলি ফণ্ট লিখিলোঁ এণ্ড ফণ্টৰ আমি ষ্টাইলখিনি কৰিলোঁ বুজি পালোঁ এতিয়া আমি পেৰাগ্ৰাফলৈ যাওঁ পেৰাগ্ৰাফতনো আমি কি বস্তু কৰিব পাৰোঁ তো দেন আমি এতিয়া এটা পেৰাগ্ৰাফ এটা লিখি লওঁ পটককৈ মই অনলাইনৰ পৰা এনেই এটা পেৰাগ্ৰাফ এটা লৈ আহোঁ তাৰ পেৰাগ্ৰাফত আমি কি ধৰণৰ কাম কৰিব পাৰোঁ আমি চাই লওঁ সেইটো তো ধৰি লওক এইটো পেৰাগ্ৰাফ এটা মই লৈ আহিলোঁ এই পেৰাগ্ৰাফটোতে আমি চাম যে পেৰাগ্ৰাফৰ অপশ্যনবিলাক চাম এণ্ড এগেইন ইয়াত তলত দেখিছে এনেকুৱা ৰঙা ৰঙা এটা লাইন দিছে এইটো কেতিয়া হ'ব পাৰে যেতিয়া আমাৰ এটা স্পেলিং মিষ্টেক হ'ব পাৰে বা কেতিয়াবা ইয়াৰ যোনটো MS ৱৰ্ড ছফ্টৱেৰটো নিজৰ ডিক্সনেৰী থাকে তো সেই তাত ডিক্সনেৰী তাৰ শব্দটো বিচাৰি পোৱা নাই কেতিয়াবা আমি মানুহৰ নাম লিখিলে আমাৰ অসমীয়া নামবোৰ লিখিলে বা হিন্দী নামবোৰ লিখিলে ইংলিছত যদি লিখোঁ বুজি নাপায় কাৰণ সেইবিলাকতো ইংলিছৰ শব্দ নহয় ন কেতিয়াবা এনেকুৱা ৰঙা দেখাব পাৰে তো এইটো দেখাই আমি ৰাইট ক্লিক টিপিব পাৰোঁ ৰাইট ক্লিক টিপিলে এতিয়া ৰাইট ক্লিক মানে কি মাউচৰ যোনটো ৰাইট চাইডে সোঁ চাইডে থাকে ক্লিকটো ৰাইট ক্লিক টিপিলে আমাক অপশ্যনবিলাক আহিব যে আমি ইহঁতৰ কিবা বুজাব বিচাৰিছোঁ নেকি বা যদি কেতিয়াবা আমাক শুদ্ধ হৈছে মানুহৰ নাম যেনিবা আমি জানো শুদ্ধ হৈছে কিন্তু সি চিনি নাপায় তো ইগন'ৰ কৰিব পাৰোঁ আমি তাক বা এডটো ডিক্সনেৰী কৰিব পাৰোঁ তাৰ ডিক্সনেৰীত সোমাই যাব বা ইগন'ৰ কৰি দিলে সি আঁতৰাই দিব ইগন'ৰ কৰি দিব বস্তুটো বুজি পালে এনেকৈ আমাৰ বস্তুবিলাক থাকে কেতিয়াবা ব্লু লাইন এডালো আহে ব্লু লাইন এডালে ভুল নিদিয়ে বা কেতিয়াবা দেখাই কিবা ইয়াত এইটো স্পেচ এটা হ'ব লাগিছিলে নেকি কমা এটা হ'ব লাগিছিলে জাষ্ট সি দেখাই থাকে ৰঙা দেখালে জেনেৰেলি ভুলে হয় কিন্তু কেতিয়াবা সি বুজি নাপাব পাৰে ৱৰ্ডটো এনিৱেজ আমাৰ ওচৰত কি দুটা পেৰাগ্ৰাফ আছে এইটো এটা পেৰাগ্ৰাফ এণ্ড এইটো এটা পেৰাগ্ৰাফ তেতিয়া পেৰাগ্ৰাফৰ আণ্ডাৰত থকা ছেটিংছবিলাক চাওঁ প্ৰথম বস্তুটো হৈ গৈছে এলাইনমেণ্ট আমি যেতিয়া চিলেবাছখনত চাইছিলোঁ আমাক এলাইনমেণ্ট বুলি শব্দ এটা আছে ALIGN এলাইনমেণ্ট তাৰ যিটো নপঢ়ে যেনিবা চাইলেণ্ট নিচিনা হৈ থাকে এলাইনমেণ্ট বুলি কয় এলাইনমেণ্ট মানে আখৰবিলাক কোনটো ছাইডৰ পৰা আছে বা আহিব জেনেৰেলি আমিবিলাক চাওকচোন এতিয়া যে আখৰবিলাক লিখিছোঁ কোন ছাইডৰ পৰা আহিছে লেফ্ট ছাইডৰ পৰা আহিছে হয় নহয় সদায় বাওঁ ছাইডৰ পৰা আহিছে সেইটো লেফ্ট এলাইনমেণ্ট দেখিছেনে এইটো এলাইন লেফ্ট বাওঁ ছাইডে আছে এই যদি মই ইয়াত ক্লিক কৰি পেলাই এই লাইনত ক্লিক হৈ আছে ন মই যদি এই টিপি দিওঁ মানে চেণ্টাৰ এলাইন হৈ যাব তো সেই চেণ্টাৰৰ পৰা লিখিব বস্তুটো পেজখনৰ এইটো কি ৰাইট এলাইন মানে কি ৰাইট ছাইডে এলাইন হৈ যাব বস্তুটো বুজি পাইছে নাই এণ্ড এইটো কি এলাইনমেণ্ট এইটো হৈ গৈছে আমাৰ জাষ্টিফাই তো জাষ্টিফাই মানেনো কি বুজায় আমি এই তিনিটাটো বুজি পালোঁ এলাইনমেণ্ট চিম্পল চেণ্টাৰ লেফ্ট তো জাষ্টিফাই মানে কি হৈছে ধৰি লওক এতিয়া এই পেৰাগ্ৰাফটা দেখিছেনে প্ৰত্যেকটো লাইন বেলেগ বেলেগ লেংথত শেষ হৈছে এইটো ইয়াত শেষ হৈছে এইটো ইয়াত শেষ হৈছে কেতিয়াবা যদি আমি মিলাব বিচাৰোঁ বোলে সমানকৈ শেষ হ'ব লাগে তেতিয়া এই পেৰাগ্ৰাফটো চিলেক্ট কৰি পেলাই আমি জাষ্টিফাই কৰি দিব পাৰোঁ সি নিজে স্পেচ মিলাই মেলি সমান কৰি দিব দেখিলে পেৰাগ্ৰাফটো আমাৰ জাষ্টিফাই কৰি দিলে তো আমি ইয়াকো তেনেকৈ আমি কৰিব পাৰোঁ ইয়াকতো আমি জাষ্টিফাই কৰিব পাৰোঁ তো এইকেইটাই হৈছে আমাৰ চাৰিটা এলাইনমেণ্ট লেফ্ট চেণ্টাৰ ৰাইট এণ্ড জাষ্টিফাই বুজি পালোঁ একদম সহজ কথা এতিয়া নেক্সট বস্তুটো কি হৈ গৈছে আমাৰ এইটো লাইন হাইট এই এৰ'ডাল দেখিছেনে মানে কি লাইনৰ মাজত কিমান স্পেচ থাকিব কিমান জেগা থাকিব লাইন বা পেৰাগ্ৰাফ স্পেচিং এতিয়া মই যেনিবা এই পেৰাগ্ৰাফটো চিলেক্ট কৰি ল'লোঁ যেনিবা দেই সিহঁতৰ প্ৰত্যেকটো লাইনৰ মাজত এটা এটা গেপ আছে দেখিছেনে এই মাজৰ গেপটো আমি বঢ়াব পাৰোঁ কমাব পাৰোঁ মানে সেইটো লাইন হাইট বা লাইন এই স্পেচিঙত থাকিব 1.0 দিলে অলপ কমিছে দেখিছেনে 1.15 1.5
2, 2.5, 3 এইটোক লাইন হাইট বুলি কয় বুজি পালে তাৰপিছত আৰু এটা অপশ্যন আছে যে এইটো যেনিবা আমি 1.15 ৰাখিছোঁ আৰু এটা অপশ্যন আছে কি এড স্পেচ বিফৰ পেৰাগ্ৰাফ ৰিমুভ স্পেচ আফটাৰ পেৰাগ্ৰাফ তো আফটাৰ পেৰাগ্ৰাফ মানে এই পেৰাগ্ৰাফটোৰ পিছত অলপ এটা স্পেচ আছে নে এই স্পেচ আমি ৰিমুভো কৰিব পাৰোঁ দেখিছে এতিয়া ৰিমুভ হ'লে এইটো আহি গৈছে বাট আল্টিমেটলি ই লাইনকেইটাৰ মাজৰ স্পেচিং চাই তেনেকৈ ঠিক আমি গোটেইটো এতিয়া বৰ্তমান ইমানে থাকক মই নবঢ়াওঁ মই জাষ্ট ফিচাৰটো দেখালোহে বুজি পালে নেক্সট ইম্পৰ্টেণ্ট ফিচাৰ আহি গ'ল পেৰাগ্ৰাফত ইনডেণ্টেশ্যন এইটো ডিক্ৰিজ ইনডেণ্ট ইনক্ৰিজ ইনডেণ্ট ডিক্ৰিজ মানে কমোৱা ইনক্ৰিজ মানে বঢ়োৱা ইনডেণ্ট মানে কি ইনডেণ্ট মানে আমাৰ এই মাৰ্জিনৰ পৰা পেৰাগ্ৰাফটো কিমান দূৰত থাকিব ইনডেণ্টেশ্যন মানে সেই প্ৰচেছটো সেই কৰা প্ৰচেছটো হয় নাই এতিয়া সেই মাৰ্জিনডাল ইমানলৈকে আছে সেইটো আমি দেখা নাপাওঁ যদি ইয়াৰ মাৰ্জিনডাল আহি থাকে তো মাৰ্জিনডালৰ পৰা আহি যদি মই ইনডেণ্টেশ্যনটো বঢ়াই দিওঁ ইনক্ৰিজ ইনডেণ্ট চাব দে মাৰ্জিনৰ পৰা অলপ দূৰলৈ গুচি গ'ল নাই ইনডেণ্টেশ্যন এটা আহি গ'ল তাৰ বুজি পালে কথাটো তো সেইটো বাওঁ ছাইডৰ পৰা এটা ইনডেণ্টেশ্যন আমাৰ আহি গ'ল তো আমি এইটো ছাইডৰ পৰা কৰিব পাৰোঁ এইটো ছাইডৰ পৰা যদি ইনডেণ্টেশ্যন বঢ়াই দিওঁ আমি ইয়াৰ ইনডেণ্টেশ্যনটো বাঢ়ি গ'ল এতিয়া মানে কি পেৰাগ্ৰাফটোৰ মাৰ্জিনৰ পৰা সিমান দূৰত গৈছে ইনডেণ্টেশ্যন মানে সেইটো কিমান জেগা লৈছেহি ক্লিয়াৰ হ'ল বস্তুটো বুজি পালে অ'কে তো আমি বুজি পালোঁ ইনডেণ্টেশ্যন মানে কি হৈ গ'ল এতিয়া কথাটো কি হয় আমাক যদি কৈ দিয়ে যে লেফ্ট ছাইডৰ পৰা ইনডেণ্টেশ্যন দিব লাগে ৰাইট ছাইডৰ পৰা ইনডেণ্টেশ্যন দিব লাগে আমাক বোলে কৈ দিছে বোলে 1 চেণ্টিমিটাৰ দিব লাগে এতিয়া এই অপশ্যনত আমি গম পাম জানো কিমান চেণ্টিমিটাৰ হৈছে কি হৈছে আমি বহালেতো অকল এটা ছাইডৰ পৰা বাঢ়িছে তো তেনেকুৱা এডিশ্যনেল বস্তুবিলাকনো আমি ক'ত কৰিব পাৰোঁ তুমি এডিশ্যনেল বস্তুবিলাক কৰিবলৈ হ'লে আমি ইয়াত ৰাইট ক্লিক কৰিব পাৰোঁ ৰাইট ক্লিক কৰি পেলাই আমি ইয়াত পেৰাগ্ৰাফৰ অপশ্যনত যাব পাৰোঁ তাৰ তো পেৰাগ্ৰাফৰ অপশ্যনত গৈ পেলাই ইয়াত ইনডেন্স এণ্ড স্পেচিং বুলি দেখিছেনে ইনডেণ্টেশ্যন দেখিছে ইয়াত ইনডেণ্টেশ্যন অপশ্যন এটা আছে মানে কি লেফ্ট আৰু ৰাইট ভাগ কৰি থোৱা আছে মই ক'লোঁ যেনিবা লেফ্টৰ পৰা 2 চেণ্টিমিটাৰ লাগে এনে ৰাইটৰ পৰাও আমাৰ 2 চেণ্টিমিটাৰ লাগে ইয়াত আমি স্পেচিংবিলাকো পাইছোঁ দেখিছেনে যে লাইনৰ মাজত কিমান স্পেচিং হ'ব লাগে এলাইনমেণ্ট ক'ত হ'ব লাগে এই অপশ্যনবিলাক আমি ইয়াতো এনেকৈ পাই গৈছোঁ বুজি পাইছে কথাটো তো ইনডেণ্টেশ্যন আমি এনেকৈ দিলোঁ যদি অ'কে মাৰোঁ এতিয়া দেখিছেনে লেফ্ট ছাইডৰ পৰা 2 চেণ্টিমিটাৰ আহি গৈছে ৰাইট ছাইডৰ পৰা 2 চেণ্টিমিটাৰ আহি গৈছে এইটোক আমি যদি জাষ্টিফাই কৰি দিওঁ বস্তুটো সমান দেখাব বুজি পায় নেকি কেতিয়াবা আমাক এনেকুৱা টাস্কো দি দিব পাৰে মানে লেফ্ট আৰু ৰাইট ছাইডৰ পৰা যাতে ইনডেণ্টেশ্যন সমান হওক বুজি পালে কথাটো ক্লিয়াৰ হ'ল এণ্ড এটা কথা মন কৰিছে নে আমি কেতিয়াবা বোলে অকল ইনডেণ্টেশ্যন বোলে প্ৰথম লাইনত দিব লাগে আমি বোলে চিন্তা কৰিলোঁ প্ৰথম লাইনটো চিলেক্ট কৰি যদি ইনডেণ্টেশ্যন দি দিওঁ তো প্ৰথম লাইনটো হ'ব নহয় গোটেই লাইনটো হৈ গৈছে তো এতিয়া এটা শ্বৰ্টকাট এটা আছে আমি কি কৰিব টেব আমি কি টেবটো শিকিছিলোঁ নে কেপছ লকৰ ওপৰত যে আছে লাইনৰ প্ৰথম তাত গৈ পেলাই টেবটো টিপি দিব সি প্ৰথম লাইনটো ইনডেণ্টেশ্যন হৈ যাব যিমান টেব টিপি যাব সিমান ইনডেণ্টেশ্যন হৈ গৈ থাকিব অঁতৰাব হ'লে বেক স্পেচ টিপি গৈ থাকিব বুজি পালে এটা লাইন ইনডেণ্টেশ্যন দিব হ'লে আমি তেনেকৈ বস্তুটো ইউজ কৰিব পাৰোঁ তো ইনডেণ্টেশ্যন শিকিলোঁ আমি লাইনত শিকিলোঁ এণ্ড এইখিনি এলাইনমেণ্টখিনি শিকিলোঁ এইটো শ্বেডিং হয় এইটো চাগে 2007 নাপাব চাগে এইটো মানে শ্বেডিং কৰিলে মানে এটা বেকগ্ৰাউণ্ড এটা কালাৰ এটা আহি যায় এনিৱেজ সেইটো এক্সট্ৰা অপশ্যন আছিলে এইটো অকল বৰ্ডাৰ আমাৰ বটম বৰ্ডাৰ টপ বৰ্ডাৰ লেফ্ট বৰ্ডাৰ ৰাইট বৰ্ডাৰ এইখিনি মেবি আপোনালোকৰ চিলেবাছত নাই বা এইখিনি অপশ্যন আমি ইয়াত নাপাওঁ জেনেৰেলি নেক্সট বস্তুটো হৈ গ'ল আমাৰ এই বুলেট পইণ্ট বা নাম্বাৰিংখিনি অ'কে এইটো পেৰাগ্ৰাফৰ বস্তুখিনি আমি জানিলোঁ এতিয়া নেক্সট আমি চাব দেই নাম্বাৰিংখিনি এতিয়া যদি মই এণ্টাৰ মাৰোঁ মই যেনিবা এখন লিষ্ট বনাব লাগে যেনিবা দেই ধৰি লওক মই যেনিবা বজাৰ কৰিবলৈ গৈছোঁ এখন লিষ্ট বনাইছোঁ যেনিবা মিল্ক লাগে মোক এগ লাগে মোক জেম লাগে ব্ৰেড লাগে যেনিবা কথাটো কৈছোঁ মই এটা কাম কৰোঁ আমি নেক্সট পেজলৈ লৈ আহোঁ ইয়াক অ'কে ইয়াত এগেইন পেজ কেনেকৈ ইনচাৰ্ট কৰে মই সেই বস্তুটো দেখাইছোঁ এতিয়া আমাৰ হওঁতে এইখিনি মই দেখাই দিছোঁ আমি নৰ্মেলি লিখি গৈ থাকিলে সেই পেজ শেষ হ'লে নিউ এখন পেজ আনি দিব কিন্তু আমি ইনচাৰ্টত গৈ পেলাই আমি ব্লেংক পেজ এডো কৰিব পাৰোঁ মই যদি ব্লেংক পেজ বুলি লিখি দিওঁ তো ইয়াত ব্লেংক পেজ এখন আহিলে তললৈ কেলৈ নাহিলে কাৰণ এই বস্তুটো ওপৰ চিলেক্ট হৈ আছিলে আমাৰ যদি কিবা এটা বস্তু ভুল হৈ গ'ল আকৌ বোলে উভতি যাব লগা থাকে তো সদায় কণ্ট্ৰলটো ধৰি জেডটো টিপি দিব উভতি গুচি গ'ল দেখিলে নাই কণ্ট্ৰল জেড টিপিলে আগৰ ষ্টেপলৈ গৈ থাকিব কণ্ট্ৰল জেড যদি আকৌ টিপোঁ এইটো ষ্টেপ কৰিছিলোঁ মই আগতে আকৌ টিপিলে ব্ৰেডটো লিখিছিলোঁ আঁতৰি গ'ল দেখিলে নাই তেনেকৈ আমি কৰিব পাৰোঁ এতিয়া ধৰি লওক এণ্টাৰ আমি তললৈ লৈ আহিলোঁ এতিয়া যদি মই এই আখৰ লিখাটো শেষত থাকে এতিয়া যদি ব্লেংক পেজ কৰোঁ তো এতিয়া তাৰপিছত ব্লেংক পেজ এড হ'ব
বুজি পালে নাই? বেক স্পেচ টিপিটো আৰু গুচি যাব। এণ্ড পেজ ব্ৰেক মানে কি? মই যেনিবা এইখিনিতে লিখিলোঁ, এইখিনিলৈকে আনি পেলাই যদি পেজ ব্ৰেক কৰিলোঁ ন, এই তলডোখৰ বেলেগখন পেজলৈ লৈ যাব, পেজখন ভাঙি দিব মানে। দেখিলে? এইটুকুৰা বেলেগখন পেজ, এইটুকুৰা বেলেগখন পেজ। ভুল মানে আগৰ ষ্টেপলৈ যাব বিচাৰিছোঁ, কণ্ট্ৰলটো ধৰি পেলাই জেড। অ'কে, এইটো হ'ল এনেকুৱা এখন মই লিষ্ট বনাইছোঁ। কেতিয়াবা আমি লিষ্টত নাম্বাৰিং কৰিব লগা থাকে নাই, 1 2 3 4, তো আমি নিজে কৰি থাকিব নালাগে। নিজে কৰিলেও সেইটো সি তাৰ স্মাৰ্ট সেই অপশ্যনটোৱে এড কৰি দিব, বাট আমি ইনফৰমেশ্যনখিনি লিখি পেলাই আমি গোটেইখিনি চিলেক্ট কৰি পেলাই চৰি অ'কে, আমি গোটেইখিনি চিলেক্ট কৰি পেলাই এই অপশ্যনকেইটা যাব পাৰোঁ। প্ৰথম কথা কৈছে নাম্বাৰিং নিচিনা দেখিছে, ডট নিচিনা লিখিছে, এইকেইটাক বুলেট পইণ্ট বুলি কয়। দেখিছে নে? বুলেটছ লিখা আছে। আমাক কেতিয়াবা টাস্ক দি দিব পাৰে যে বুলেট পইণ্ট এড কৰিব লাগে। তো বুলেট পইণ্ট এড কৰিবৰ কাৰণে ইয়াতে আমি অপশ্যনত যাব পাৰোঁ। বহুতকেইটা অপশ্যন আছে, দেখিছে নাই? এইটো ডট আছে, চাৰ্কেল আছে, এৰ' আছে, দেখিছে নাই? স্কুৱেৰ আছে। তো এৰ' টিপিলে এৰ' নিচিনা আহিব। এণ্ড ভাল কথা কি, মই যদি ইয়াৰ পিছত যদি আকৌ এণ্টাৰ মাৰোঁ, নেক্সট বুলেট পইণ্টটো আহি যাব। দেখিছে নাই? ৰাইচ, আকৌ নেক্সট এণ্টাৰ মাৰিলোঁ, আকৌ বোলে আমাক যেনিবা পটেটো, আকৌ এণ্টাৰ মাৰি নিজে বনি গৈ থাকিব। বোলে আমাক নালাগে বোলে এণ্টাৰ, আকৌ এবাৰ এণ্টাৰ মাৰি দিলে সি আঁতৰি আহিব, তাৰপৰা লিষ্টখনৰ পৰা আঁতৰি আহিব। বুজি পালে? বা আমি প্ৰথমতে ষ্টাৰ্ট কৰাই ল'ব পাৰোঁ। আমি বোলে এইবাৰ বোলে নিলিখাকৈ ষ্টাৰ্ট কৰাই লৈছোঁ, বোলে 1 2 3কৈ ষ্টাৰ্ট কৰাই লৈছোঁ। যেনিবা মই লিখিলোঁ যেনিবা আইটেম 1, নেক্সটটো আইটেমটো, দেখিছে নাই? বস্তুবিলাক নিজে বনি গৈ আছে। আমি যেনেকৈ ষ্টাৰ্ট কৰাই ল'ব পাৰোঁ, বা আমি লিখাৰ পিছত আমি চিলেক্ট কৰিব পাৰোঁ। আমি যদি বেক স্পেচ টিপি দিলেও আঁতৰি যাব। বুজি পালে কথাখিনি? এনেকৈ আমি লিষ্ট আইটেমবিলাক বনাব পাৰোঁ। এই বোলে 1 2 3 আমাক নালাগে বোলে, তো চিলেক্ট কৰি পেলাই আমি ইয়াৰ আণ্ডাৰত গৈ পেলাই আমাক বোলে এনেকৈহে লাগে বা এনেকৈহে লাগে, এই বস্তুবিলাক আনিব পাৰোঁ। তো আমি লিখা আগতেই ষ্টাৰ্ট কৰি ল'ব পাৰোঁ, লিখাৰ পিছতো আমি এনেকৈ চিলেক্ট কৰি ল'ব পাৰোঁ। বস্তুটো বুজি পালে? এইবিলাকক বুলেট পইণ্ট বুলি কয়, এইবিলাকক লিষ্ট মানে নাম্বাৰিং বুলি ক'ব পাৰে, অৰ্ডাৰ বুলি ক'ব পাৰে। অ'কে, ক্লিয়াৰ হ'ল বস্তুটো? আৰু যদি কিবা এক্সট্ৰা অপশ্যন লাগে, আপোনালোকে চিলেক্ট ৰাইট ক্লিক কৰি পেলাই পেৰেগ্ৰাফত যাব পাৰে। ফণ্টত গ'লে ফণ্টৰ বিষয়ে পাব। এইখিনি বস্তুকে ইয়াত পাব। ছুপাৰ স্ক্ৰিপ্ট, ছাবস্ক্ৰিপ্ট, ডাবল ষ্ট্ৰাইক থ্ৰ'। যদি আপোনালোকে ডাবল ষ্ট্ৰাইক থ্ৰ' টিপে, মই এতিয়া দেখাই দিছোঁ, বোলে এই পাৰ্টটো এইটোক চিলেক্ট কৰি পেলাই বোলে আমি ৰাইট ক্লিক টিপি দিলোঁ, ইয়াৰ ফণ্টৰ এক্সট্ৰা অপশ্যনত যাব লাগে। ডাবল ষ্ট্ৰাইক থ্ৰ' টিপিলে সি ডাবল ষ্ট্ৰাইক থ্ৰ' হৈ যাব। অকল ষ্ট্ৰাইক থ্ৰ' টিপিলে অকল ষ্ট্ৰাইক থ্ৰ' হৈ যাব। এইখিনি গোটেইখিনি বস্তু পালোঁ। ফণ্ট কালাৰ পাওঁ আমি। এণ্ড স্মল কেপছ, স্মল কেপ যদি এড কৰিব লগা থাকে, স্মল কেপ টিপি দিলে মানে কি স্মল কেপছ হৈ যাব, বা অল কেপছ। আমি স্মল কেপ কৰিবলৈ চাওঁ, তো স্মল কেপছ কৰি দিলে এইটো হৈ যাব, মানে স্মল কেপছ মানে যোনটো কেপছ লকটো মানে কি কেপিটেল লেটাৰ, তো স্মল কেপিটেল লেটাৰ, স্মল কেপছ। ঠিক একেধৰণে যদি আমি ফণ্টটো যদি কওঁ অল কেপছ, অল কেপছ, অল কেপিটেল লেটাৰ। দেন এগেইন যদি আমি ফণ্টত গৈ পেলাই যদি হিডেন কৰি দিওঁ, হিডেন মানে কি? হিডেন মানে হাইড হৈ থাকিব, হাইড হৈ আছে বস্তুটো। তো Ctrl+Z মাৰি দিম। বুজি পালে কথাখিনি? তেনেকুৱা অপশ্যনো পাম আমি। একেধৰণে যদি আমি পেৰেগ্ৰাফত যাওঁ, পেৰেগ্ৰাফৰ সেইখিনি অপশ্যনো পাম। লাইন ব্ৰেক, পেজ ব্ৰেক, ইনডেণ্ট, স্পেচিং। বুজি পালে কথাখিনি? মই দেখাই দিছোঁ জাষ্ট, আমি ক'ত ক'ত আমি চাব লাগে বস্তুবিলাক। অ'কে, ক্লিয়াৰ হ'ল? হোমৰ আণ্ডাৰত সেইখিনি আছিলে, ফণ্টৰ সেইখিনি বস্তু আছিলে, পেৰেগ্ৰাফৰ আমাৰ সেইখিনি বস্তু আছিলে। আমি এনেকৈ বস্তুবিলাক ফিচাৰবিলাক ইউজ কৰিব পাৰিম। নেক্সট আমি যেতিয়া প্ৰেক্টিছ কৰিম, তেতিয়া আমি বস্তুবিলাক আকৌ ইন ডিটেইলছত চাম। আমাৰ কি থাকিলে আমি চিলেবাছখন আকৌ এবাৰ চাই লওঁ। আমাৰ ডকুমেণ্ট ক্ৰিয়েশ্যন চালোঁ, আমি বেছিক ফৰ্মেটিং চালোঁ, এডিটিংবিলাক চালোঁ, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং চাবলগীয়া আছে। এণ্ড আমি এখন টেবুল কেনেকৈ বনাওঁ সেইটো আমি চাবলগীয়া আছে এতিয়া। এণ্ড এগেইন আমি ৰেফাৰেঞ্চ কেনেকৈ ইউজ কৰিব পাৰোঁ, এইবিলাক বুলেট নাম্বাৰ এইবিলাক চালোঁ আমি, মডিফাইং কেৰেক্টাৰ চালোঁ আমি, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং চালোঁ। আল্টিমেটলি আমি এতিয়া ৰেফাৰেঞ্চ চাবলৈ আছে এণ্ড টেবুল ক্ৰিয়েশ্যন চাবলৈ আছে। এণ্ড ডিটেইল ফৰ্মেটিং মানে আমাক ইন ডিটেইল কিছুমান কাম কৰিবলৈ দিব, সেইখিনি প্ৰেক্টিছতে আমি টাৰ্গেট কৰি ল'ম। বাট জেনেৰেলি বেছিক বস্তুখিনি আমি শিকিলোঁ। অ'কে, আকৌ আমি ৱৰ্ডলৈ যাওঁ। এতিয়া কি হ'ল, আমি টেবুল বনাবৰ কাৰণে অ'কে এণ্টাৰ মাৰোঁ। টেবুল বনাবলৈ ক'ত যাম? আমি ইনচাৰ্টত যাম, জানো। এতিয়া এইখিনি এটা কথা মন কৰিব, এইটো যিহেতু নিউ ছফ্টৱেৰ, অলপ নতুন ভাৰ্জন হয়, যেতিয়া আমি এই টেবুল এনেকৈ ড্ৰ কৰিব পাৰোঁ, দেখিছেনে? সহজ হয় বস্তুটো। কিন্তু আগৰ পুৰণা ছফ্টৱেৰ যিহেতু আপোনালোকে পাই যাব পাৰে, সেইকাৰণে আমি সদায় ইনচাৰ্ট টেবুল ট্ৰাই কৰিম। ইনচাৰ্ট টেবুলত কি ৰ'জ আৰু কলম আমাক দিবলৈ আহে। এতিয়া ৰ'জ আৰু কলম মানে কি?
ৰ'জ মানে যোনবিলাক এনেকৈ পথালিকৈ থাকিব কিমানটা ঘৰ থাকিব, কলমছ মানে এনেকৈ খাৰাকৈ কিমানটা ঘৰ থাকিব। মোক যেনিবা ৰ' 3টা লাগে, কলম 5টা লাগে। এণ্ড তলতো কি অট'ফিট মানে আমি যিমান লিখি যাম সেই কলম বক্সটো নিজে নিজে বাঢ়ি যাব নেকি, য়েছ সেইটো আমি অট' কৰি থ'ব পাৰোঁ। আমি যোনটো বক্সত যিমান লাগে সেই সিমান নিজে নিজে বাঢ়ি গৈ থাকিব। অ'কে, এণ্টাৰ মাৰোঁ, চাব যে ৰ' 3টা আহিব, কলম 5টা আহিব। ৰ' 3টা আহিলে, কলম 5টা আহিলে। বুজি পালে? এতিয়া আমি ইয়াত কিবা কিবি বস্তু লিখিব পাৰোঁ, আমাৰ কথা। নেম, ক্লাছ, এজ, এড্ৰেছ, ফোন। আমাক বোলে তাৰপিছত বোলে কাৰোবাৰ নাম লিখিছোঁ বোলে আকাশ, ক্লাছ বোলে 9, এজ বোলে 15, এড্ৰেছ বোলে তিতাবৰ, ফোন নম্বৰ বোলে 99988666। জাষ্ট আমি এনেই কিবা এটা বস্তু লিখিছোঁ হে। যেনিবা যতীন, ক্লাছ 10, এজ 16, বৰহলা। এনেই কিবা বস্তু লিখিছোঁ। অ'কে, এনেকৈ আমি টেবুল বনাই যাব পাৰোঁ। এতিয়া কি হ'ল, আমি বোলে টেবুল বোলে আমাক আৰু এটা লাগিছিলে বোলে, এতিয়া তলত এতিয়া প্লাছ এটা আহি যাব পাৰে, বা আমি ৰাইট ক্লিক কৰিব পাৰোঁ ইয়াত, নে প্লাছ দিব পাৰোঁ, বা আমি এনেকৈ ৰাইট ক্লিকো কৰিব পাৰোঁ। ৰাইট ক্লিক কৰিলে কি টেবুলখনত যদি আমি ৰাইট ক্লিক কৰোঁ ইনচাৰ্ট আহে। ৰ'জ মানে কি এনেকুৱা, ওপৰত লাগে নে ৰ'জ, তলত লাগে ইনচাৰ্ট ৰ'জ বোলে তলত আহি যাব। যদি কলম লাগে ইনচাৰ্টত গৈ পেলাই কলম, লেফ্টত লাগে ৰাইটত লাগে, বস্তু বুজি পাইছে নাই? এইবিলাক বস্তু নিজে আপোনালোকে ট্ৰাই কৰি চাব, তেতিয়া বস্তুবিলাক বুজি পাব। এতিয়া এইখিনিতে আমি বাকীবিলাক ষ্টাইল কৰিব নোৱাৰিম নেকি? পাৰিম। এইটো লাইনটো চিলেক্ট কৰিবলৈ যদি মই হোমত গৈ পেলাই যদি ফণ্টৰ ষ্টাইলটো কৰিবলৈ চেণ্টাৰ এলাইন কৰি দিছোঁ, তো চেণ্টাৰলৈ গ'ল। বল্ড কৰি দিছোঁ বোলে, বল্ড হ'ল। আখৰকেইটা অলপ ডাঙৰ কৰি দিছোঁ দে, ডাঙৰ হ'ল। বুজি পালে কথাটো? আকৌ বোলে আমাক বোলে এই বক্স ইয়াত ডাঙৰ ডাঙৰ লাগে বোলে অলপ, তুমি চিলেক্ট কৰি পেলাই সেই পেৰেগ্ৰাফৰ লাইন হাইটটো ইয়াতো ইউজ কৰিব পাৰোঁ। আমি 2 কৰি দিছোঁ, দেখিছে ন বস্তুবিলাক? সেইটো ধৰণে আমাৰ বক্সবিলাক বাঢ়ি গ'ল। বুজি পালে? এনেকৈ আমি টেবুল বনাব পাৰোঁ। এণ্ড টেবুলৰ ষ্টাইলিঙো কৰিব পাৰোঁ। নিউৱাৰ ছফ্টৱেৰবিলাকক টেবুল ডিজাইন বুলি আহে, টেবুল লেআউট আহে, টেবুল ডিজাইন আহে, টেবুল ডিজাইন বেলেগ বেলেগ ধৰণৰ ডিজাইন আছে। এইবিলাক খালি নিউ ছফ্টৱেৰবিলাকতে আছে, ৱৰ্ড 7ত আপোনালোকে নাপাব পাৰে। বাট এইবিলাক আমাৰ চিলেবাছৰ ভিতৰত নাথাকিব পাৰে, মই জাষ্ট দেখাই দিছোঁ। অ'কে, আপোনালোকে নিজে এইবিলাক ট্ৰাই কৰি চাব আৰু বস্তুবিলাক। দেন আমাৰ লাষ্টত আহি গ'ল যে ৰেফাৰেঞ্চ। তো ৰেফাৰেঞ্চটোনো হয় কি একচুৱেলি? ৰেফাৰেঞ্চত আমাৰ বহুতখিনি বস্তু আছে, যোনটো আমাৰ টেবুল অফ কণ্টেণ্টছ আছে, ইনচাৰ্ট ফুটনোট আছে, ইনচাৰ্ট চাইটেশ্যন আছে, কেপশ্যন আছে। এটা কাম কৰোঁ, আমি এই ৰেফাৰেঞ্চৰ ওপৰত আমি এক্সট্ৰা ভিডিঅ' এটা লৈ আহিম। এই ভিডিঅ'টো আমি এই জেনেৰেল ইনফৰমেশ্যনখিনি চাওঁ, ইয়াৰ ওপৰত মই এক্সট্ৰাকৈ এটা কমপ্লিট ইয়াৰ ওপৰত ৰেফাৰেঞ্চৰ ওপৰত ডেডিকেটেড ভিডিঅ' এটা লৈ আহিম। তাত আমি সেই বস্তুখিনি চাম। নেক্সট আমি ইয়াত MS ৱৰ্ডৰ প্ৰেক্টিছবিলাকে চাম। এতিয়া মই আৰু এটা কৈ দিছোঁ, হেডাৰ এণ্ড ফুটাৰ। হেডাৰ এণ্ড ফুটাৰৰ কথাটো কৈ দিছোঁ খালি মই। তো হেডাৰ মানে কি, ডকুমেণ্টৰ যোনটো ওপৰত থকা ছেকশ্যনটোত হেডাৰ হয়। ফুটাৰ মানে কি, তলত থকা ছেকশ্যনটো। কেতিয়াবা আমাৰ কি হয়, আমি ধৰি লওক এতিয়া যেনিবা আমি প্ৰজেক্ট এটা বনালোঁ যেনিবা, ধৰি লওক তাৰ বোলে প্ৰথমত বোলে ওপৰত বোলে চবতে বোলে একেটা লাইনে লিখিব লগা থাকে। প্ৰত্যেকবাৰে লিখি থাকিম নেকি? তাতকৈ আমি হেডাৰ ইউজ কৰিম। আমি যদি এটা হেডাৰ বুলি টিপি দিওঁ, হেডাৰ বুলি ইউজ কৰোঁ, হেডাৰ বহুত ধৰণৰ থাকে। আমাক যেনিবা এনেকুৱা এটা হেডাৰ লাগে যেনিবা, তো হেডাৰ টিপি পেলাই আমি কি কৰিব পাৰোঁ? বোলে লিখি দিলোঁ যেনিবা ADRE প্ৰেক্টিছ। যদি মই এণ্টাৰ মাৰি দিওঁ, অ'কে, এতিয়া যদি ক্ল'জ হেডাৰ এণ্ড ফুটাৰ মাৰি দিওঁ, তো দেখিছে নাই প্ৰত্যেক পেজৰ ওপৰতে ADRE প্ৰেক্টিছ আহিব। মই যদি আকৌ নিউ পেজ এখনো এড কৰোঁ, ইয়াত নিউ এখন যদি পেজো এড কৰোঁ, আমাৰ ইয়াত ওপৰত হেডাৰ হিচাপে আহিব। বুজি পালে নাই? তো হেডাৰবিলাক আমাৰ তেনেকুৱা কথা, মানে ডকুমেণ্টৰ ওপৰত থকা পাৰ্টটো হৈছে হেডাৰ। তো কিবা যদি আমাক হেডাৰ হিচাপে ইউজ কৰিব দিয়ে বা এড কৰিব দিয়ে, আমি এনেকৈ হেডাৰ এড কৰিব পাৰিম। কাটিম কেনেকৈ? এতিয়া আকৌ হেডাৰটোত গৈ পেলাই ৰিমুভ হেডাৰ মাৰি দিলে হৈ যাব। তেনেকৈ ফুটাৰটো একে। ফুটাৰটো কেনেকুৱা ক্ষেত্ৰত ইউজ হয়? আমি পেজ নাম্বাৰ দিবলৈ ইউজ হয়। আমি ডাঙৰ কিবা ডকুমেণ্ট বনালে সদায় তলতে পেজ নম্বৰ দিব লগা হয় নাই? আমি নিজে লিখি থাকিম নেকি 1 2 3? নিলিখোঁ, আমি ফুটাৰ ইউজ কৰিম। ফুটাৰ আমি এনেকৈ ইউজ কৰিব পাৰোঁ, বোলে 1 2 3 ক্ল'জ কৰি দিলোঁ। এতিয়া প্ৰত্যেক পেজতে আমাৰ কি 1 2 3, বা আমি ফিক্স ফুটাৰ লিখিব পাৰোঁ, প্ৰত্যেকৰ তলত বোলে ADRE বুলি লিখিব লাগে। তুমি সেইটো কৰিব পাৰোঁ। ইনচাৰ্ট গৈ পেলাই আমি যদি ফুটাৰটো আঁতৰাই দিওঁ, আমি এডিট ফুটাৰ কৰিব পাৰোঁ। তো ফুটাৰটো এডিট কৰি পেলাই যেনিবা আমি কি কৰিব লাগে? আমি যেনিবা প্ৰথমতে লিখিব লাগে ADRE বুলি। অ'কে, তো ক্ল'জ হেডাৰ ফুটাৰ মাৰি দিওঁ আমি, প্ৰত্যেকৰ তললৈ কি লিখা থাকিব? ADRE লিখা থাকিব। বুজি পালে কথাটো? তো তেনেকৈ আমি হেডাৰ এণ্ড ফুটাৰ ইউজ কৰিব পাৰোঁ। এনেকৈ এইটোত মানে পেজ নাম্বাৰ বুলি এক্সট্ৰাকৈও আছে, তো তেনেকুৱা পেজ নাম্বাৰ ইউজ কৰিব পাৰিম। পেজ নাম্বাৰ টপত লাগে, বটমত লাগে, পেজ মাৰ্জিনত লাগে, কাৰেণ্ট পজিশ্যনত লাগে। টপত বোলে মোৰ পেজ নাম্বাৰ লাগে, এনেকৈ লাগে বোলে পেজ নাম্বাৰ ইয়াত টপৰ ৰাইট কৰ্ণাৰত।
তো সেই দেখিছেনে প্ৰত্যেক টপৰ ৰাইট কৰ্নাৰ পেজ নম্বৰ আছে এনেটো ফুটাৰ হিচাপে তলতে প্ৰত্যেকতে এড হৈ আছে বুজি পালে এইখিনি বেছিক ফিচাৰ হয় ৰেফাৰেঞ্চটো মই এইটো কাৰণে ক'লো বেলেগ এটা ভিডিঅ'ত তো এই ভিডিঅ'ত এইটো অলপ এডভান্স ফিচাৰ হয় যোনটো সেইটো অকল আমাৰ যাৰ ডিপ্ল'মা আছে তেওঁলোকহে লাগিব তো মই সেইটো বনাম নেক্সট ভিডিঅ'ত মই সেইটোৱে লৈ আহিম জাষ্ট এই ভিডিঅ'ত মই একেবাৰে বেছিকখিনি টাৰ্গেট কৰিব বিচাৰিছিলোঁ তো অ'কে এইখিনি আমাৰ যদি এইখিনি ফিচাৰ আমাৰ ক্লিয়াৰ হ'ল এতিয়া আমি নেক্সটৰ পৰা সেই প্ৰেক্টিচ কুৱেশ্যনখিনি চাম আমি এণ্ড প্ৰেক্টিচৰ লগে লগে কিছুমান যদি আমি নতুন ফিচাৰ শিকিব লগা হয় তাৰ মাজতে আমি শিকি যাম অ'কে আশা কৰোঁ বস্তুবিলাক ক্লিয়াৰ হৈছে আৰু এটা কথা আমি কপি পেষ্ট জানো আমি যদি আমি এই বস্তুটোকে কপি কৰিব লগা থাকে ৰাইট ক্লিক কৰি পেলাই কপি দিব পাৰোঁ বা আমি য'ত পেষ্ট কৰিব লাগে এইখিনি যেনিবা পেষ্ট কৰিব লাগে ইয়াৰ পিছত যেনিবা ৰাইট ক্লিক কৰি পেলাই আমি পেষ্ট দিব পাৰোঁ কি কপি পেষ্ট মানে কি ইয়াৰ পৰা উঠাই ইয়াত আমি বেলেগ এটা জেগাত আনা তো শ্বৰ্টকাট কি চিলেক্ট কৰি পেলাই কণ্ট্ৰল টিপি চি টিপিলে কপি হৈ যায় য'ত পেষ্ট কৰি বিচাৰে কণ্ট্ৰল টিপি ভি টিপি দিলে হৈ যায় পেষ্ট এগেইন এতিয়া কপিৰ লগত আৰু এটা বস্তু আছে কাট মানে কি আগৰ জেগাৰ পৰা উঠাই নিব একেবাৰে উঠাই আনিব নিউ জেগাটোলৈ কণ্ট্ৰল ধৰি এক্স দি পেলাই কাট হয় এগেইন পেষ্ট হ'বলৈ কণ্ট্ৰল প্লাছ ভিয়ে হয় বুজি পালে কপি মানে আগৰ জেগাটো ৰাখিব কাট মানে আগৰ জেগাটোৰ পৰা আমাৰ উঠাই আনিব তো এইখিনিতে আৰু এটা বস্তু আমি লাষ্ট চাবলগীয়া আছে যে প্ৰিণ্ট কেনেকৈ কৰোঁ তো প্ৰিণ্ট কৰিব হ'লে আমি ফাইলত গৈ প্ৰিণ্টত যাব পাৰোঁ বা শ্বৰ্টকাট কি ইউজ কৰিব পাৰে কণ্ট্ৰলটো ধৰি পেলাই পি টিপি দিব কণ্ট্ৰল পি টিপিলেও আমাৰ সেই প্ৰিণ্ট অপশ্যনটোলৈ আহি যাব এইটো কৈছে প্ৰিণ্ট প্ৰিভিউ বুলি কয় আপোনালোকে যদি 2007টো ইউজ কৰিছে তলতে প্ৰিণ্টৰ তলত প্ৰিণ্ট প্ৰিভিউ বুলি পাব পাৰে প্ৰিণ্ট প্ৰিভিউ মানে কি কেনেকৈ প্ৰিণ্ট হ'ব আমি দেখা পাম কেনেকৈ তো এতিয়া আমি নিউৱাৰ ছফ্টৱেৰবিলাকত এনেকৈ থাকিব আগৰবিলাকত থাকিব পেজ চিলেক্ট কৰিব পাৰোঁ আমি কি পেজত প্ৰিণ্ট কৰিব লাগে আমি জেনেৰেলি A4তে প্ৰিণ্ট কৰোঁ বা লিগেলতো কেতিয়াবা প্ৰিণ্ট কৰোঁ লিগেল প্ৰিণ্ট কৰিলে কি হ'ব লিগেলখন অলপ A4তকৈ দীঘল থাকে তো ইমানখিনিলৈকে প্ৰিণ্ট হ'ব যদি A4 চিলেক্ট হয় আমাৰ ইমানখিনিলৈকে প্ৰিণ্ট হ'ব বুজি পালে এতিয়া মাৰ্জিন নৰ্মেল মাৰ্জিন আমি যদি নেৰ' কৰি দিওঁ মাৰ্জিনটো কমি যাব তো মাৰ্জিন মানে কি আমি যেনেকৈ সেইটো বহীত পৰা মাৰ্জিনটোৰ কথাই কৈছে ন সেইটো খালি আমি দেখা নাপাওঁ বাট মাৰ্জিন সেইটো কিমানৰ পৰা আহিব দেন এগেইন 1 পেজ পাৰ শ্বীট মই যেনিবা 2 পেজ পাৰ শ্বীট কৰি দিলোঁ তো মানে পাৰ শ্বীটত আমাৰ 2খন পেজ এড হ'ব মই যদি কৰিলোঁ যেনিবা 4 পেজ বা স্কেলটো পেপাৰ চাইজ কৰিলোঁ যেনিবা A4 বা কৰি দিলোঁ 3 পেজ পাৰ শ্বীট তো এইবিলাক প্ৰিণ্টিং কেতিয়া ইউজ হয় ধৰি লওক আপোনাৰ ওচৰত ডাঙৰ শ্বীট এখন আছে তাত বোলে 4খন A4 পেপাৰ আমি 4টাকৈ প্ৰিণ্ট কৰিব লাগে তো তাত আমি এইবিলাক ইউজ কৰিব পাৰোঁ বোলে ডাঙৰ এখন পেপাৰ আছে তাত বোলে 2খন পেজ প্ৰিণ্ট কৰিব লাগে পাৰ শ্বীট এখন ডাঙৰ শ্বীট আছে যেনিবা সেইখন কি স্কেল বোলে A4 তো A4 ডাঙৰ এখন পেপাৰ আছে আমাক A4 তেনেকৈ 2খন প্ৰিণ্ট কৰিব লাগে কেতিয়াবা আমি ধেৰ প্ৰিণ্ট কৰিব হ'লে মাল্টিপল প্ৰিণ্ট কৰিব হ'লে তেনেকৈ কৰিব পাৰোঁ তো অপশ্যনটো আছে মই দেখাই দিছোঁ এণ্ড এগেইন প্ৰিণ্ট ওৱান চাইডেড প্ৰিণ্ট ওৱান চাইড মানে অকল এটা চাইডে এণ্ড মেনুৱেলি প্ৰিণ্ট ব'থ চাইড আমি ব'থ চাইড প্ৰিণ্ট কৰিবলৈ কি হয় এবাৰ পেজখন আমি এটা পেজ প্ৰিণ্ট কৰোঁ ওলাই আকৌ পেজখন উলটিয়াই পেলাই প্ৰিণ্টাৰত ভৰাওঁ আমি দেন নেক্সট পেজটো প্ৰিণ্ট কৰোঁ এগেইন এইটো প্ৰিণ্ট অল পেজেছ আমি অল পেজ কৰিলে গোটেইখিনি প্ৰিণ্ট হ'ব য'ত 3খন পেজ আছে প্ৰিণ্ট কাৰেণ্ট পেজ কৰিলে আমি 1 নম্বৰ পেজখন আছোঁ 1 নম্বৰ পেজখন প্ৰিণ্ট হ'ব এণ্ড যদি আমি কাষ্টম প্ৰিণ্ট কৰোঁ পেজ লিখি দিব পাৰোঁ আমি মানে ইয়াত যে 1 নম্বৰ, 3 নম্বৰখনে প্ৰিণ্ট হ'ব লাগে বুজি পালে আকৌ বোলে ঢেৰ পেজ আছে বোলে 1ৰ পৰা 10 নম্বৰলৈকে প্ৰিণ্ট হ'ব কমা দি পেলাই 12ৰ পৰা 16 নম্বৰলৈকে প্ৰিণ্ট হ'ব এনেকুৱা আমি প্ৰিণ্ট কৰিব পাৰোঁ বুজি পাইছে ডেছ দি দিলে মানে ইমানৰ পৰা ইমানলৈকে বা 1 আৰু 2খনে লাগে বোলে আমাক 3 নম্বৰখন নালাগে এনেকৈ আমি কাষ্টমকৈ প্ৰিণ্ট কৰিব পাৰোঁ মানে বুজি পালে তেতিয়া এইটো প্ৰিণ্টাৰ চিলেক্ট কৰিব লাগে প্ৰথম কথা আমি প্ৰিণ্টাৰ কানেক্ট থাকিব এণ্ড কপিজ মানে কিমানটা কপি হ'ব মই যেনিবা 1 আৰু 2 প্ৰিণ্ট কৰিলোঁ মানে দেই এই দুটাৰ মাজত ডিফাৰেঞ্চটো বুজিব দেই পেজ মানে কোনকেইখন পেজ প্ৰিণ্ট কৰিছোঁ মই কি 1, 2 1 আৰু 2 নম্বৰ পেজখন প্ৰিণ্ট কৰিছোঁ তাৰ কেইটা কপি 5টা কপি বোলে তো সেই 1 আৰু 2 পেজখন মানে 5বাৰ প্ৰিণ্ট হ'ব মানে 5টা কপি বনিব তাৰ বুজি পালে নাই কপিজ মানে সেইটো দেন এগেইন আমি প্ৰিণ্ট কৰি দিলে যে বাকী আমাৰ পেজ ছেটআপত যাব পাৰোঁ পেজ ছেটআপত গৈ পেলাই আমি পেজবিলাক এনেকৈ পাব পাৰোঁ কি পেপাৰ চিলেক্ট কৰিম কেনেকুৱা লেআউট হ'ব কি মাৰ্জিন হ'ব কোনপিনে কিমান মাৰ্জিন ৰাখিব লাগিব আমি ইয়াতে চিলেক্ট কৰিব পাৰিম পৰ্ট্ৰেইট প্ৰিণ্ট কৰিম নে লেণ্ডস্কেপ মানে কি বেগাকৈ প্ৰিণ্ট কৰিম নেকি আমি তো অ'কে টিপি দিলে পেজখন সেইটো ধৰণে ছেটআপ হৈ যাব আমাৰ তেতিয়া প্ৰিণ্ট টিপি দিলে আমাৰ প্ৰিণ্ট হৈ যাব বুজি পালে আশা কৰোঁ বস্তুখিনি আমাৰ ক্লিয়াৰ হ'ল তো প্ৰিণ্টাৰ কানেক্ট থাকিব প্ৰিণ্ট কৰিব দিলে প্ৰিণ্টাৰ আমাৰ কানেক্ট থাকিব অলৰেডি অভিয়াছলি কানেক্ট থাকিব লাগিব প্ৰিণ্টাৰটো চিলেক্ট কৰি পেলাই আমি
অপশ্যনখিনি চিলেক্ট কৰি পেলাই কিমান পেজ লাগে কি লাগে তাকে আমি প্ৰিণ্ট কৰি দিলে হৈ যাব, তো বস্তুটো প্ৰিণ্ট হৈ যাব। এইটোক লেণ্ডস্কেপ বুলি কয়, এনে খাৰাটোক পৰ্ট্ৰেইট বুলি কয়। বুজি পালে? অলপ দেখাত বেলেগ পাব পাৰে ছফ্টৱেৰটো, যিহেতু পুৰণা ছফ্টৱেৰ, বা চিন্তা কৰিবলে কথা নাই। অলপ আমি ইফাল সিফাল চালে বুজি পাম। এণ্ড আপোনালোকৰ যিহেতু এতিয়া অনলাইনত চাইছে, আপোনালোকে নিজে লেপটপ ইউজ কৰিব লাগিব, কম্পিউটাৰ ইউজ কৰিছে, বা পুৰণা ছফ্টৱেৰ আছে, নিউ ছফ্টৱেৰ আছে, চিন্তা কৰিব নালাগে। মোৰ নিচিনা ছফ্টৱেৰ দেখাত একে নহ'লেও 2007 থাকক, 2016 থাকক, চিন্তা কৰিব নালাগে। আপোনালোকে প্ৰেক্টিচ কৰক ঘৰত, এই অপশ্যনখিনি নিজে প্ৰেক্টিচ কৰক, তাৰপিছত একো প্ৰব্লেমেই নহয়। এণ্ড বাকী লিখাখিনি নিজে প্ৰেক্টিচ কৰিব। যদি আমাক পেৰাগ্ৰাফ লিখিব দিব আহে, ইমান ডাঙৰ বস্তুটো নাহে। 45 মিনিটছত আমি 3টা ছফ্টৱেৰ দিব, ৱৰ্ডৰ দিব, এক্সেলৰ দিব, পাৱাৰ পইণ্টৰ দিব, তো ইমান ডাঙৰ নাহে। জাষ্ট চাব যে আমি বস্তুবিলাক ক্ৰিয়েট কৰিব পাৰিছোঁ নে নাই টাইমৰ ভিতৰত। অ'কে, আই হোপ বস্তুবিলাক ক্লিয়াৰ হৈছে। এইখিনি বস্তুৱে আমাৰ জেনেৰেলি ৱৰ্ডৰ ভিতৰত সোধে, ইয়াতে আমাক বহুতখিনি কাম কৰিব দিব। কেনেকেনো আহে, কিনো কৰিব দিয়ে, আমি সেইখিনি বস্তু নেক্সট ভিডিঅ'ৰ পৰা আমি প্ৰেক্টিছ ছেটৰ পৰা আমি ট্ৰাই কৰিম। অ'কে, আই হোপ আপোনালোকে বুজি পাইছে। কিবা যদি কুৱেৰি থাকে, কিবা যদি ডাউট থাকে, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। থেংক ইউ।